रघुपति राघव राजा राम, पतित पावन सीताराम। हरे कृष्ण। মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰী ৰামচন্দ্ৰৰ আবিৰ্ভাৱ দিৱসৰ আপোনালোক সকলোকে হিয়া ভৰা ওলগ জনালোঁ। চ'ত মাহৰ শুক্লপক্ষৰ নৱমী তিথিত অতি ধুমধামেৰে উলহ মালহেৰে ৰাম নৱমী তিথিৰ উদযাপন কৰা হয়। তিনিও লোকতে পূজনীয় সমস্ত ব্ৰহ্মাণ্ডৰে স্বামী ভগৱান শ্ৰীৰামে নিজৰ সম্পূৰ্ণ জীৱন এজন সাধাৰণ মনুষ্যৰ সদৃশ অতিবাহিত কৰিছিল, যাতে আমাৰ দৰে বদ্ধ জীৱই ইয়াৰ পৰা প্ৰেৰণা লৈ নিজৰ জীৱন সাৰ্থক কৰি তুলিব পাৰোঁ। যদিও প্ৰভু শ্ৰীৰাম ত্ৰেতা যুগত অৱতৰিত হৈছিল, যিটো এতিয়া কেইবা লাখ বছৰ অতিক্ৰম কৰি গ'ল, তথাপিও কিন্তু আজিও তেওঁ নিজৰ জীৱন তথা চৰিত্ৰৰ মাধ্যমেৰে শিকাই থৈ যোৱা প্ৰত্যেকটো শিক্ষাই এই কলিযুগত খুব প্ৰযোজ্য। হিন্দু সংস্কৃতিত প্ৰভু শ্ৰীৰামৰ দ্বাৰা আদৰ্শপূৰ্ণ শাসন ৰাম ৰাজ্য নামেৰে প্ৰসিদ্ধ। প্ৰভু শ্ৰীৰামৰ ৰাজ্যত জনতা সকলো প্ৰকাৰে সুখী তথা সমৃদ্ধ আছিল। ৰাম ৰাজ্যৰ কল্পনা সকলোৰে অতি আনন্দদায়ক যেন প্ৰতীত হয়। সেইবাবে প্ৰায় সকলোবোৰ নেতা তথা প্ৰচাৰকে মঞ্চ অথবা ভাষণত ৰাম ৰাজ্যৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ ইচ্ছা ব্যক্ত কৰে। কিন্তু সেই তথাকথিত ৰাম ৰাজ্য কেতিয়াও বাস্তৱত পৰিণত নহয়গৈ। কিন্তু কিয় তেনে হয় বাৰু? আমি কেতিয়াবা বিচাৰ কৰি চাইছোনে যে ৰাম ৰাজ্যৰ সংস্থাপক প্ৰভু শ্ৰীৰামৰ ৰাজ্যত কেনেধৰণৰ আৰু কি ব্যৱস্থা আছিল বাৰু? আৰু সেয়া আজিৰ সন্দৰ্ভত সম্ভৱ হয়নে বাৰু? দৰাচলতে যিকোনো পৰিকল্পনা বিচাৰ কাৰ্যৰ নিৰ্ধাৰণ প্ৰথমে আমাৰ হৃদয়ত অন্তঃকৰণত সৃষ্টি হয় আৰু তাৰ পিছতহে বাহিৰত সেয়া প্ৰকাশ পায়। ঠিক সেইদৰে যদি আমি ৰাম ৰাজ্য বিচাৰোঁ, তেন্তে সেই ৰাম ৰাজ্য প্ৰথমে আমি নিজৰ ভিতৰত আমাৰ হৃদয়ত জাগৃত কৰিব লাগিব। ৰামায়ণ আমি সকলোৱেই শৈশৱ কালৰ পৰাই শুনি আহিছোঁ, পঢ়ি আহিছোঁ। আজি আমি ইয়াৰ কিছুমান প্ৰসংগৰ পৰা, চৰিত্ৰৰ উদাহৰণৰ পৰা দাৰ্শনিকভাৱে, সিদ্ধান্তৰ ভিত্তিত তথা ব্যৱহাৰিকভাৱে বুজিবলৈ প্ৰয়াস কৰিম যে দৰাচলতে ৰামায়ণনো কি। যেতিয়া প্ৰভু শ্ৰীৰাম বিবাহৰ পিছত অযোধ্যাত আছিল তথা দশৰথ মহাৰাজে তেওঁৰ ৰাজ তিলকৰ প্ৰস্তুতি চলাইছিল, তেতিয়া অযোধ্যাবাসী সকলোৱে আনন্দত উৎসৱ উদযাপন কৰিছিল, প্ৰসন্ন চিত্ত হৈ আছিল। আনকি কৈকেয়ীও আনন্দত আত্মহাৰা হৈ আছিল, যিহেতু তেওঁ ৰামক সেই সিমানেই ভাল পাইছিল যিমান নিজ পুত্ৰ ভৰতক পাইছিল। কিন্তু ঠিক সেই সময়তে আগমন ঘটে কুটিল মনৰ মন্থৰাৰ, যিয়ে কৈকেয়ীক নানা ধৰণে উচতাই দিছিল, যাৰ পৰিণামস্বৰূপে কৈকেয়ীয়ে ঈৰ্ষাৰ বলি হৈ দশৰথ মহাৰাজক বাধ্য কৰিলে প্ৰভু শ্ৰীৰামক 14 বছৰ বনবাস কটাবলৈ যাবলৈ। ইয়াত এই কথাটো লক্ষ্য কৰিবলগীয়া যে সেই কৈকেয়ী, যিয়ে ৰামক নিজ পুত্ৰৰ সমান প্ৰেম কৰিছিল, প্ৰতিদিনে তেওঁৰ সৈতেই কটাইছিল, ৰামৰ গুণসমূহক, নিস্বাৰ্থতাক জানিছিল তথা তেওঁৰ নিজৰ বাবে থকা ৰামৰ প্ৰেমক জানিছিল, তথাপিও তেওঁ মন্থৰাৰ কথাত কেনেকৈ পতিয়ন গ'ল। সেইবাবে ইয়াত বাল্মীকি মুনি তথা প্ৰভু শ্ৰীৰামে আমাক অসৎ সংগৰ প্ৰভাৱৰ বিষয়ে অৱগত কৰায়। এটা ভাল উদাহৰণ হৈছে যে যদি এডাল লুৰ শলা বৰফৰ মাজত পেলাই থোৱা হয়, তেন্তে ই বৰফৰ সদৃশ ঠাণ্ডা হৈ পৰে, আৰু সেই একেডালকে যদি জুইত পুৰি দিয়া হয়, তেন্তে ই অগ্নিৰ সদৃশ হৈ পৰে। ঠিক সেইদৰে আমিও সংগৰ দ্বাৰা খুব প্ৰভাৱিত হৈ পৰোঁ। সেইবাবে আমি নিজৰ সংগ খুব বিচাৰ বিবেচনা কৰিহে কৰা উচিত। আৰু তাৰ পিছত পৰৱৰ্তী দিনাই কোনো ধৰণৰ সংকোচবোধ নকৰাকৈ বিনা দ্বিধাৰে
কোনো ধৰণৰ দুৰ্ভাৱনা নাৰাখি লক্ষ্মণ তথা সীতাৰ সৈতে প্ৰভু শ্ৰীৰাম বনবাসলৈ গমন কৰিলে। যিহেতু তেওঁ ৰাজসিংহাসন অথবা সমগ্ৰ পৃথিৱীৰ একছত্ৰী ৰাজ্যক লৈও আসক্ত নাছিল। যিহেতু তেওঁ নিজ পিতৃৰ ইচ্ছাক শিৰোধাৰ্য কৰিহে ৰাজতিলকৰ বাবে প্ৰস্তুত হৈছিল, সেইবাবে পিতৃৰ আজ্ঞা পালন কৰিবৰ বাবে তেওঁ তৎক্ষণাৎ বনলৈও গমন কৰিলে। তেওঁ সিংহাসনৰ প্ৰতি তিল মানো আসক্ত নাছিল। তেওঁৰ লক্ষ্য আছিল কেৱল নিজ পিতৃক প্ৰসন্ন কৰা, যিয়ে কৈকেয়ীক বচন দি থৈছিল। এয়াই হৈছে বাস্তৱিকতে নিজৰ হৃদয়ত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত, যে আমি সেৱাৰ প্ৰতি আসক্ত হ'ব লাগে, পদৰ প্ৰতি নহয়। আমি আসক্ত হ'ব লাগে যে আমি বাস্তৱিকতে কাৰ্য কৰোঁ, নিজৰ কৰ্তব্য পালন কৰোঁ। সেই কথা বিচাৰ কৰিব নালাগে যে আমাৰ ইয়াৰ পৰা ব্যক্তিগত কি লাভ হ'ব, ইয়াৰ পৰা মই কি লাভ কৰিম। আৰু কিন্তু এটা সত্য এয়াও যে যদিও ই ৰামায়ণৰ এটা অতি প্ৰভাৱশালী হৃদয়ক বেদনা প্ৰদান কৰা এক প্ৰসংগ হয়, তথাপি কিন্তু ই ইতিহাসৰ মহান ক্ষণসমূহৰ ভিতৰত এটা, যিহেতু ই ভগৱানৰ পৃথিৱীত অৱতাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যক পূৰ্ণ কৰাৰ সুযোগ প্ৰদান কৰে, যাৰ দ্বাৰা তেওঁ ৰাক্ষস তথা অসুৰসকলক বধ কৰিব পাৰে। ইয়াৰ পৰা আমি এই শিক্ষা লাভ কৰোঁ যে এই মানৱ জীৱনৰ উদ্দেশ্য আমাৰ নিজৰ ভিতৰৰ ৰাক্ষস তথা অসুৰসমূহক বধ কৰাটো। আমাৰ ভিতৰতো অহংকাৰ, কাম, ক্ৰোধ, লোভ, মোহৰূপী ৰাৱণ আছে, কুম্ভকৰ্ণ আছে, ইন্দ্ৰজিৎ আছে, যিবোৰ আমি নাশ কৰিব লাগিব। কেতিয়াবা কেতিয়াবা আমাৰ জীৱনত সমাগত হোৱা দুখ, কষ্ট, প্ৰত্যাহ্বানসমূহে আমাক জীৱনত হতাশ কৰাতকৈ আমি গভীৰভাৱে বিবেচনা কৰিবলৈ শিকিলে অনুধাৱন কৰিব পাৰোঁ যে সেইবোৰে কোনো এক মহান লক্ষ্য পূৰ্ণ কৰাত আমাক সহায়হে প্ৰদান কৰে। সেইবাবে যি ব্যক্তিয়ে ভগৱানত পূৰ্ণ শ্ৰদ্ধা ৰাখে, তেওঁ প্ৰত্যেক পৰিস্থিতিকে এটা সুযোগ বা অৱসৰৰ ৰূপতহে দেখে। এই শ্ৰদ্ধা তথা বিশ্বাস কিন্তু ইমান দৃঢ় হ'ব লাগিব যে যিদৰে প্ৰভু শ্ৰীৰামক সমগ্ৰ পৃথিৱীৰ সিংহাসনৰ স্থানত বনবাস দিয়া হ'ল, তথাপিও কিন্তু তেওঁ ইয়াৰ দ্বাৰা প্ৰভাৱিত নহৈ তেওঁৰ পিতৃৰ আজ্ঞা পালন কৰিবলৈ তথা পৃথিৱীক দুষ্টৰ পৰা ৰক্ষা কৰিবলৈ বনলৈকে গমন কৰিলে। সেইদৰে যদি আমাৰ জীৱনৰ লক্ষ্য আমাৰ দৃষ্টিত স্পষ্ট হয়, তেন্তে আমাৰ জীৱনৰ প্ৰতিবন্ধকতাসমূহেও কেৱল আমি আগবাঢ়ি যাবলৈ এটা চিৰি অথবা জখলাৰ সদৃশে কাম কৰিব। তাৰ পিছত প্ৰভু শ্ৰীৰাম বনবাসলৈ যায়। সমস্ত অযোধ্যাবাসী তেওঁৰ সৈতেই যায়। সমস্ত প্ৰজাগণে প্ৰভু শ্ৰীৰামৰ বাবে সুখ সুবিধাৰে পৰিপূৰ্ণ জীৱন ত্যাগ কৰি বনৰ কণ্টকময় পথ স্বীকাৰ কৰে। কিন্তু কিছু দূৰ যোৱাৰ পিছত ৰাতি যেতিয়া তেওঁলোক সকলো নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰে, তেতিয়া প্ৰভু শ্ৰীৰাম লক্ষ্মণ তথা মাতা সীতাৰ সৈতে তেওঁলোকে কোনেও গম নোপোৱাকৈয়ে তাৰ পৰা গুচি যায়। অৰ্থাৎ যদি আমি ভক্তিত অথবা জীৱনৰ যিকোনো লক্ষ্যত অগ্ৰসৰ হ'ব খোজোঁ, তেন্তে আমি সদায় সজাগ হৈ কটাব লাগিব। অন্যথা আমাৰ লক্ষ্য কোন সময়ত চকুৰ পৰা আঁতৰ হৈ পৰিব আমি টলকিবই নোৱাৰিম। আৰু তাৰ পিছত ভৰত অযোধ্যালৈ অহাৰ পিছত সমস্ত অযোধ্যাবাসীক বিলাপ কৰি থকা দেখা পাই সত্য কথা অৱগত হোৱাৰ পিছত সেই কৰ্মৰ বাবে মাতা কৈকেয়ীক নিন্দা কৰি তেওঁৰ পৰিত্যাগ কৰি দিলে। যিদৰে এজন চিকিৎসকে ৰোগীৰ ভালৰ বাবে, তেওঁৰ সুস্বাস্থ্যৰ বাবে তেওঁক অলপ বেদনা কষ্ট দি বেজী দিয়ে অথবা অপাৰেশ্যন কৰে, ঠিক একেদৰে আমিও কেতিয়াবা কেতিয়াবা জীৱনত এনে নিৰ্ণয় গ্ৰহণ কৰিব লগা হয়, যি সেই সময়ত কষ্টদায়ক যেন অনুভৱ হয়, কিন্তু দৰাচলতে সেয়া প্ৰিয়জনক দুখ দিবলৈ নহয়, বৰঞ্চ তেওঁৰ সৰ্বোচ্চ হিত ধ্যানত ৰাখিহে লোৱা হয়। আৰু ভৰতে যেতিয়া প্ৰভু শ্ৰীৰামক পুনৰ ঘূৰাই আনিবলৈ যায়,
তেতিয়া ভৰতৰ শ্ৰদ্ধা তথা প্ৰেমৰ বাবে এয়া অতি তুচ্ছ সমৰ্পণ হ'লহেঁতেন যে তেওঁ মুনিবেশ ধাৰণ কৰি জংঘলত থাকি প্ৰভু শ্ৰীৰামৰ সেৱা কৰিলেহেঁতেন। কিন্তু ভগৱানে বিচাৰিছিল যে ভৰতে ৰাজকাৰ্য চম্ভালক। সেইবাবে ভৰতে তেওঁক প্ৰসন্ন কৰিবৰ নিমিত্তে তেওঁৰ আজ্ঞা শিৰোধাৰ্য কৰি খৰমজোৰকে সিংহাসনত ৰাখি নিজে নন্দীগ্ৰামত এজন সেৱকৰ ৰূপত 14 বছৰ পৰ্যন্ত এজন ৰক্ষকৰ দৰে অতিবাহিত কৰিলে। ঠিক সেইদৰে যদি আমিও নিজৰ ভিতৰত ৰাম ৰাজ্যৰ কামনা কৰোঁ, তেন্তে এয়া এক অত্যন্ত মহত্বপূৰ্ণ সিদ্ধান্ত যে আমি এই সত্যক স্বীকাৰ কৰিব লাগিব যে সকলো ভগৱানৰ সৃষ্টি, তেওঁ ইয়াৰ স্বামী আৰু আমি লাভ কৰা যিকোনো যোগ্যতা, ক্ষমতা, বুদ্ধি, ধন ইত্যাদি সকলো তেওঁৰ দ্বাৰাই প্ৰদান কৰা। আমি এই সকলোবোৰৰ কেৱল এজন কেয়াৰটেকাৰ, তত্ত্বাৱধায়ক অথবা চকীদাৰ হয়। আৰু এজন চকীদাৰে সদায় মালিকৰ ইচ্ছাৰ অনুসৰিহে কাম কৰে। সেইবাবে আমি লাভ কৰা সমস্ত সুখ সুবিধাৰ প্ৰয়োগ ভগৱানৰ নিৰ্দেশ অনুসৰিহে পালন কৰা উচিত। আৰু এনে যদি আমি কৰিব পাৰোঁ, তেন্তে বাস্তৱিকতে আমাৰ ভিতৰত ৰাম ৰাজ্যৰ স্থাপন হ'ব। অন্যথা সৰু সৰু অংশ বা সম্পত্তিৰ বাবে আমি নিজ নিজ ভাতৃৰ মাজত কণ্ডল হৈ থকা দেখিয়ে থাকোঁ। এনেইতো ৰামায়ণৰ প্ৰত্যেকটো প্ৰসংগই শিক্ষা প্ৰদানকাৰী হয়, কিন্তু আমি আজি সুপৰ্ণখাৰ প্ৰসংগৰ পৰাই এই আলোচনাৰ বিৰাম দিম। যেতিয়া সুপৰ্ণখা পঞ্চৱতীলৈ আহে আৰু প্ৰভু শ্ৰীৰাম তথা লক্ষ্মণৰ প্ৰতি আসক্ত হৈ বেশ বদলি কৰি তেওঁলোকক প্ৰণয় নিবেদন কৰে, কিন্তু ৰাম তথা লক্ষ্মণ অসন্মত হোৱাত মাতা সীতাক বাধা বুলি গণ্য কৰি তেওঁক মাৰিবলৈ অগ্ৰসৰ হোৱাত লক্ষ্মণে তাইৰ নাক কাটি পেলায়। আৰু তেতিয়াই তাই তৎক্ষণাত নিজৰ বাস্তৱিক ৰাক্ষসীৰ ৰূপত দেখা দিয়ে। ইয়াৰ দ্বাৰা এক অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰা হয় যে আমি সকলোৱে আমাৰ যিকোনো ৰূপ দেখুৱাব পাৰোঁ যে আমি কিমান পবিত্ৰ, কিমান মহান, সত্য হয়, সন্মানীয়, নিষ্ঠাবান। কিন্তু যেতিয়া পৰীক্ষাৰ ঘড়ী উপস্থিত হয়, যেতিয়া আমাৰ সন্মুখত প্ৰত্যাহ্বান আহে, যেতিয়া আমাৰ নাক কটা যায়, তেতিয়াহে দৰাচলতে আমাৰ বাস্তৱিক ৰূপ প্ৰদৰ্শন হয়, তেতিয়া আমাৰ বাস্তৱিক ৰূপ প্ৰকাশ পায়। ইস্কনৰ সংস্থাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে কৈছিল যে যিকোনো ব্যক্তিৰ মহানতাৰ অনুমান ব্যক্তিক উত্তেজিত কৰি তোলা পৰিস্থিতিটো তেওঁৰ সহ্য কৰিব পৰা ক্ষমতাৰ দ্বাৰা প্ৰকাশিত হয়। যিদৰে সুপৰ্ণখাই প্ৰথমতে সুন্দৰী ৰূপৱতী এগৰাকী অত্যন্ত আকৰ্ষণীয় স্ত্ৰীৰ ৰূপ ধাৰণ কৰি আহিছিল, কিন্তু যেতিয়া তাইৰ অপমান হ'ল, তাইৰ নাক কটা গ'ল, তেতিয়া তাই নিজৰ বাস্তৱিক ৰূপ ৰাক্ষসীৰ স্বৰূপত প্ৰকট হ'ল। সেইবাবে যদি আমি নিজৰ ভিতৰত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব খোজোঁ, তেন্তে আমি সম্পূৰ্ণ সত্যতাৰে অগ্ৰসৰ হ'ব লাগিব। আৰু সেই সমৰ্পণ, সেই সত্যতা হৈছে সুপৰ্ণখাৰ সম্পূৰ্ণ বিপৰীত, যে আমি জীৱনৰ লক্ষ্য প্ৰাপ্তি কৰিবৰ হেতুকে উচিত তথা স্বাভাৱিক চৰিত্ৰৰ সৈতে, নিষ্ঠাৰে সৈতে, বিনম্ৰতাৰে সৈতে, আত্মনিয়ন্ত্ৰণৰ সৈতে প্ৰয়াস কৰি থাকিব লাগে। পৰিস্থিতি যেনেকুৱাই নহওক কিয়, যিমানেই ব্যক্তি আমাৰ বিৰুদ্ধে নহওক কিয়, যিমানেই অসুবিধা নহওক কিয়, যিকোনো পৰীক্ষা অথবা যিকোনো ধৰণৰ উত্তেজিত কৰি তোলা পৰিস্থিতিয়ে নহওক কিয়, আমি আমাৰ কৰ্তব্য সমৰ্পণ ত্যাগ কৰিব নোৱাৰোঁ। সেইবাবে উপৰোক্ত সমস্ত উদাহৰণৰ দ্বাৰা আমি বুজিব পাৰোঁ যে যদি আমি এই গুণসমূহক আমি নিজৰ ভিতৰত জাগৃত কৰি তুলিব পাৰোঁ, তেন্তে ইয়াৰ প্ৰকাশত আমি নিজৰ সত্য স্বৰূপক জানিব পাৰিম আৰু ভগৱানক নিজৰ হৃদয়ত অনুভৱ কৰি প্ৰত্যেক ব্যক্তিৰ সৈতে প্ৰেম তথা সংবেদনাৰে পৰিপূৰ্ণ ব্যৱহাৰ কৰিব পাৰিম। দৰাচলতে এয়াই হৈছে ৰাম ৰাজ্য। আমি মনত ৰখা উচিত যে প্ৰভু শ্ৰীৰাম কেৱল মন্দিৰতে নহয়, বৰঞ্চ তেওঁ আমাৰ চৰিত্ৰত থকা উচিত।
ৰাৱণৰ পুতলা বনাই দহন কৰাটো খুব সহজ, কিন্তু প্ৰত্যাহ্বানটো তাতহে সৃষ্টি হয় যেতিয়া আমি প্ৰত্যেক মুহূৰ্ততে প্ৰভু শ্ৰীৰামক আমাৰ হৃদয়ত জীৱিত ৰখাৰ প্ৰয়াস কৰোঁ। যিদিনাখন আমি নিজৰ কৰ্তব্যক সুখ সুবিধাতকৈ উচ্চ স্থানত ৰাখিম, প্ৰাধান্য দিম, আমি বুজি পাব লাগিব যে আমাৰ জীৱনত বাস্তৱিক ৰাম ৰাজ্যৰ উদয় হৈছে। ধন্যবাদ। হৰে কৃষ্ণ।